Hi friends, আপোনালোকৰ কাৰণে যে এটা নতুন ভিডিও লৈছে আৰু মই গৈ আছো আজি মোৰ মামা কাকাহঁতৰ ঘৰলৈ আৰু মই আপোনালোকে চাব কিমান ব্ৰিজ হৈছে লখৰা পৰা বৰাগাঁৱলৈকে দেখিছে আমি লখৰা পালো আহি দেখিছে ব্ৰিজখন বনোৱা হৈ গ'ল পুৰা কমপ্লিট হৈ গ'ল এয়া পুৰা সুতা সব কৰি দিলে আৰু এয়া দেখিছে মই এতিয়া গৈ আছো এই একদম লাষ্টলৈকে তাৰ মই ঘূৰি কিনি আপোনালোকক সেই ব্ৰিজখনেদি ওপৰেদি মই গুচি আহিম তাৰ কাৰণে মই এইফালেদি গৈ আছো আৰু এতিয়া মই ব্ৰিজখনত এই দেখিছে মই ব্ৰিজখনত উঠিলো একদম বঢ়িয়া চলে ৰাস্তা মই যিমান ভাবিছিলো তাতকৈ বেলেগ ৰাস্তা একদম বঢ়িয়া একদম এতিয়া মই নেশ্যনেল হাইৱে 27ত আছো আপোনালোকে চাগে কিছুমান লোকেও নাজানে লখৰা ব্ৰিজখনত কিমান দীঘল হয় 2.84 কিলোমিটাৰ দীঘল এয়া দেখিছে মোৰ পিছফালে আপোনালোকে ব্লু যে দেখিছে এইটো যাতে কোনোবাই যাতে চালেও যাতে পৰি নাযায় তাৰমানে এইবিলাক বহুত ওপৰৰ ব্ৰিজবিলাক তাৰমানে এইবিলাক মানে প্ৰটেকশ্যনৰ কাৰণে থৈ দিছে এনেকৈ আপোনালোকে দেখিবলৈ পাইছে ইয়াতে গড়চুকৰ ডিঅ অফিচ এইটো এয়া মই এতিয়া পালোঁ গড়চুক ফ্লাইঅভাৰ আপোনালোকে চাগে জানে আগতে গড়চুকত বহুত ভিৰ আছিলে এতিয়া আপোনালোকে দেখিবলৈ পাইছে এতিয়া সম্পূৰ্ণ খালী আপোনালোকে যে ব্ৰিজখন যে দেখিছে এইটো মানে গোৱালপাৰাৰ পৰা অহা ট্ৰেইনবিলাক মানে এইফালেদি গুচি যায় এতিয়া দেখিছে মই জালুকবাৰী ফ্লাইঅভাৰ পালোহি আপোনালোকে যে এই ব্ৰিজখন যে দেখিছে আপোনালোকে এই ব্ৰিজখনেদিয়ে মানে এয়াৰপৰ্টলৈকে যাব পাৰে এয়া দেখিছে ব্ৰিজখনেদি আপোনালোকে এয়াৰপৰ্টত যাব পাৰে এনেকৈ গুচি যায় আপোনালোকে এই বেনাৰখন যে দেখিছে আপোনালোকে চাব পাৰে ইয়াতে কিমান কিলোমিটাৰ দূৰ আছে ৰাস্তা এয়া দেখিছে আপোনালোকে এই ভূপেন হাজৰিকা সমাধিস্থলী আৰু এয়া দেখিছে আপোনালোকে ফল মূলৰ দোকান জালুকবাৰীৰ পৰা আপোনালোকে যেতিয়া ব্ৰহ্মপুত্ৰ ব্ৰিজৰ ফালে যাব তাৰে আগত আপোনালোকে এইবিলাক ফল মূলৰ দোকানসমূহ দেখা পাব এতিয়া মই আহি পালোঁ ব্ৰহ্মপুত্ৰৰ নতুন ব্ৰিজ আৰু এইখন অপেনিং কৰা হৈছিলে জানুৱাৰী 2017ত আৰু এইখনৰ পুৰণা শৰাইঘাট ব্ৰিজ এইখন মুকলি কৰা হৈছিলে 1963ত এতিয়া মই আহি পালোঁ মামাৰ সমষ্টি এটা ধুনীয়া পাৰ্কো আছে লগতে আপোনালোকে যে এইখন পাহাৰখন যে দেখিছে এইখন হয় চিলাৰাই পাহাৰ এই কিমান ধুনীয়া একদম গ্ৰীণ বাপৰে বা একদম বেলেগ লাগি যায় মোৰ গুৱাহাটীৰ পৰা মোৰ মামা ককাহঁতৰ ঘৰলৈকে 60 কিলোমিটাৰ হয় আৰু বেছি পাৰফেক্টলি নাজানো এতিয়া মই চাংচাৰি পালোঁ আহি একদম ব্ৰিজ বাপৰে বা বেলেগ এইবিলাক ঘূৰি চলি আছে ধুনীয়া একদম বৰ মজা দে একদম কি মজা তাত দিছে এইটো ট্ৰেইন লাইন এই ৰাস্তাটো এতিয়া আপোনালোকে যাব পাৰিব এমছলৈ আৰু একদম বা ইফালে দেখিছে এইটো আৰ্মিৰ কেম্প আছে সেইটো মই এতিয়া টোল গেট পালোঁ আহি ইয়াতে আপোনালোকে পইচা দি যাব লাগিব একদম বহুত টকা লয় একদম মিনিমাম 100-200 এনেকুৱা টকা লয় আৰু দিছে এইখন টোল গেট বাপৰে বাপ আৰু এতিয়া মই গৈ আছোঁ হাইৱেৰ ফালে বাপৰা বাপ একদমচোন বেলেগ ৰাস্তা আৰু এইখিনি যে দেখিছে এইখন হ'ল ব্ৰিজ এখন বনাইছে নতুনকৈ এখন হোৱা নাই ভালদৰে ব্ৰিজখন আপোনালোকে চাগে বহুতো লোকে নিউজত দেখা পাইছে এনেকুৱা এখন মানে ব্ৰিজৰ এইটো যে দেখা পাইছে ওপৰৰ ফালে সেইখন মানে এজন মানুহৰ গাত পৰি গৈছে এতিয়া মই বিচাৰি আছোঁ এখন হোটেল মই একদম মানে ডিঙি চিঙি একদম কিবা এটা শুকান টাইপ হৈ গৈছে একদম মানে পিয়া লাগিছে একদম ORS এইটো ল'লোঁ এটা খাই আছোঁ দেখিছে তত আহিছে ভালদৰে একদম দোকান এখনত কিবা খাই ল'লোঁ একদম ভোক লাগি গৈছিলে মানে সেইকাৰণে এতিয়া মই আহি পালোঁ বাইহাটা চাৰিআলি পোনে যাম এতিয়া মই ইফালে গ'লে আপোনালোকে তেজপুৰ পাব এতিয়া চিধা গৈ আছোঁ বাপৰে বাপ দেখিছে একদম বা কি পথাৰ বা গ্ৰীণ পথাৰ দেখিছে আপোনালোকে বহুত ধুনীয়া মানে গাঁৱৰ যেতিয়া গাঁৱত আহোঁ মই গাঁৱত যেতিয়া আহোঁ তেতিয়া মানে এটা বস্তু বহুত ভাল লাগে ইয়াতে গছ গছনি বহুত থাকে অক্সিজেনটো বহুত বেছিকৈ পায় আৰু মানে মুকলি জেগাবিলাক সেইকাৰণে বহুত ভাল লাগে আৰু ইয়াতে এদিন খালী পথাৰ একদম
পালোহি মাহঁতৰ গাঁৱত দেখিছে গৈ আছোঁ মই এতিয়া যাতে পালোঁ চশমা টচমা খুলি দিছোঁ আৰু একদম মানে চকুতকু কিবা লাগি গৈছিলে একদম বাৰে একদম ইমান সময় পিন্ধি আছোঁ চশমাযোৰকে কি এতিয়া গৈ আছোঁ পাওঁ এতিয়া এতিয়া মই আহি পালোঁ দেখিছে সেইটো মোৰ মাহঁতৰ ঘৰলৈকে যোৱা ৰাস্তা এইটো মোৰ মাহঁতৰ স্কুল আছিলে য'ত মোৰ মায়ে পঢ়িছিলে এইটো ৰাস্তা বা এইটো দেখিছে বগা বগা এইটো পথাৰ হয় দেখিছে ছাগলী দুটা এইটো পুখুৰী হয় মামা ককাহঁতৰ পুখুৰী এইটো একদম বা কি ধুনীয়া দেখিছেনে ছায়া তায়া একদম পূৰা এইটো এই কাৰণে ৰাইট চাইডে এতিয়া জাষ্ট পালোঁ আহি এয়া দেখিছে এখন গাড়ী আহিছে কিবা কাম কৰি আছে তাৰ কাৰণে চিমেণ্ট টিমেণ্ট আনিছে মাৰি আছোঁ মাছ মাৰি আছে আমি মাছ মাৰি আছে মামাই মাৰি আছে ইয়াতে মাটিত অলপ সোমাই যায় একদম মাটিটো ঢিলা ন তাৰ কাৰণে সোমাই যায় দেখিছে কি ধুনীয়া জাগা গাঁও মানে গাঁও আৰু বঢ়িয়া নাই পাৰ হৈ নগ'ল দেখিছে হাঁহ একদম পুৰা কিমান মাছ এতিয়া মোৰ মামা স্কুটিখনো চলালে দেখিছে মই নিজে নিজে চলাব পাৰোঁ মামা স্কুটিখন চলাব আৰু এয়া মোৰ ককা আইতা মামী এতিয়া মই যাওঁ আজিৰ দিনটো থাকিব নোৱাৰিলোঁ কাৰণ মোৰ কালি স্কুলো আছিলে মানে অহাকালি মোৰ স্কুল আছে আৰু এখাত মোৰ মামা আৰু এতিয়া মই যাওঁ আৰু কিনো কৰিম মনো বেয়া লাগিছে আইতা ককাহঁতৰ ভিডিঅ'টো চাই কেনেকুৱা পাৰে যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব বাই